নো নো নো, ডোন্ট স্কিপ, ভিডিওটো স্কিপ নকৰিব, কাৰণ আজি আপোনাক পাৰ্চেণ্ট বা শতকৰা খুব ধুনীয়াকৈ বুজাই দিম, আপুনি আৰু কেতিয়াও পাহৰি নাযায়। প্ৰথমে বুজিব লাগিব পাৰ্চেণ্টৰ অৰ্থটো কি। পাৰ্চেণ্টৰ অৰ্থটো হ'ল পাৰ্চেণ্ট আচলতে আমি ব্যৱহাৰ কৰোঁ কি তুলনা কৰিবলৈ, কিবা হিচাপ নিকাচ কৰোঁতে আমি এইটোকৈ তুলনা কৰোঁ। তো আমি কিহৰ লগত তুলনা কৰোঁ? এশৰ লগত যদি তুলনা কৰি কিবা এটা হিচাপ কৰোঁ তাকে কোৱা হয় পাৰ্চেণ্ট, মানে এশৰ ভিতৰত কিমান। ধৰা হ'ল আপোনাৰ হাতত 10 টকা আছিল, 10 টকাৰ ভিতৰত আপুনি 4 টকা খৰচ কৰিছে, তেনেহ'লে কি হৈছে, আপুনি যদি এইটো হিচাপটো বঢ়াই বঢ়াই যায় 20 টকাত আপুনি কিমান হ'ব খৰচটো? 8। ঠিক তেনেকৈ একদম হিচাপ কৰি কৰি বঢ়াই গৈ শেষত গৈ পাব কি এশৰ ভিতৰত আপোনাৰ খৰচ হৈছে 40 টকা। তো এই যে আপুনি যে এশৰ ভিতৰত যে 40 টকা এশৰ লগত তুলনা কৰিলে, ইয়াত আছিল 10ৰ ভিতৰত 4 টকা, কিন্তু ইয়াত হৈ গ'ল কি এশৰ ভিতৰত 40 টকা। তো এই যে এশৰ লগত যে তুলনা কৰি পালো 40 টকা, এই 40টো কোৱা হ'ব আমাৰ শতকৰা, অৰ্থাৎ এই ইয়াৰ অৰ্থটো হ'ল যে আপোনাৰ খৰচ হৈছে কিমান? 40%, 40%। নেক্সট এটা এক্সাম্পল লৈছো, ধৰা হ'ল এখন বিদ্যালয়ত 500 জন ছাত্ৰ ছাত্ৰী আছে, তাৰে ভিতৰত 300 জন ল'ৰা, অকল ল'ৰা। তেনেহ'লে এইটোক যদি আপুনি হিচাপ কৰি কৰি আহে, তেনেহ'লে 100 জনৰ ভিতৰত আপুনি কিমান জন ল'ৰা পাব? আপুনি 100 জনৰ ভিতৰত হিচাপ কৰিলে পাব 60 জন। 500 আছিল, 500ৰ ভিতৰত 300, এই 500টোক আপুনি কি কৰিলে, যিটো মুঠ হিচাপ আছিলে এইটো আমি 500টোক কি কৰিলো 100 কৰিলো, আৰু 100 কৰিব গৈ আপুনি ওপৰৰ হিচাপটো যিটো পাব সেইটো হ'ল আপোনাৰ আচল পাৰ্চেণ্টটো, আপোনাৰ শতকৰা হিচাপ। তেনেহ'লে 60% ল'ৰা আছে এই স্কুলখনত, 60% ল'ৰা আছে। এতিয়া এটা বিশেষ কথা আছে মন কৰিবলগীয়া, যে এই যে আমি যিখন বিদ্যালয়ৰ কথা কলো, এই বিদ্যালয়খনত যে টোটাল আছে 500 ছাত্ৰ ছাত্ৰী, তাৰে ভিতৰত ল'ৰা হ'ল 300, তেনেহ'লে ছোৱালী কিমান হ'ব? ছোৱালী নিশ্চয় 200। তেনেহ'লে 200 যদি হয়, তাৰমানে 500ৰ ভিতৰত 200, এইটো যদি আপুনি হিচাপ কৰিব যায় গৈ 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 এশৰ ভিতৰত আপুনি কিমান পাব? 40 পাব। এশৰ ভিতৰত আপোনাৰ হ'ব 40 জনী ছাত্ৰ ছাত্ৰী। তেনেহ'লে ছোৱালীৰ পাৰ্চেণ্ট কিমান হ'ল? 40%। এই পাৰ্চেণ্টটো আপুনি হিচাপ কৰি চাওকচোন, পাৰ্চেণ্টটো হিচাপ কৰি চালে 100% হয়, অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ পাৰ্চেণ্টটো মিলালে কি হ'ল আপোনাৰ 100%। ইয়াত 100%ৰ অৰ্থ কি হ'ব? 60% মানে 300 জন আৰু 40% মানে 200 জন, তাৰমানে কি হ'ল 300 আৰু 200 টোটালটো আমাৰ ওলাই গ'ল 500। তাৰমানে আপুনি কি বুজিব, 100% মানে হ'ল আপোনাৰ টোটাল বস্তুটো, আপুনি যি হিচাপ কৰিবলৈ ধৰিছে, যি ৰাশিটো আপোনাৰ টোটাল সেইটো ওলাব আপোনাৰ কেনেকৈ 100%, সেইটো আপুনি 100% বুলি ধৰিব। আশা কৰো আপোনালোকক বুজাব পাৰিছো। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে পজিটিভ কমেন্ট কৰিব, আৰু ফেচবুকত চাই থাকিলে ফলো কৰিব, আৰু ইউটিউবত চাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব।